বিধায়ক হোৱাৰ পিছত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ কি কৰিম মোক কৈছিল বিধায়ক হোৱাৰ পিছত প্ৰথম 5 বছৰ সমষ্টিত থাকিব লাগে পুৰা মানুহৰ লগত লাগি থাকিব লাগে কাম হওক নহওক সমষ্টিত 2 নম্বৰ কৈছিল কংগ্ৰেছৰ তলৰ যিখিনি গ্ৰাউণ্ড আছে খালী কৰিব লাগে একদম একজেক্টলি মই কৈছোঁ গ্ৰাউণ্ডটো খালী আৰু কোন বিধায়ক মই কোনে তেখেতসকলৰ পৰা দলৰ পৰা টিকেট উঠে হেতুলৈ মই একেবাৰে নাই মই কংগ্ৰেছৰ যিবিলাক ভাল ভাল কাৰ্যকৰ্তা আছিল মই আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ তেওঁলোকৰ ঘৰৰ আগৰ ৰাস্তাবিলাক মই কৰি দিলোঁ তেওঁলোকক ভালকৈ ব্যৱহাৰ কৰিলোঁ বিজেপি প্ৰায়ৰিটি মোৰ লগত অহা মাত্ৰ 2জন মানুহ মোৰ লগত যোগদান কৰিছিল মাত্ৰ 2জন এতিয়া মোৰ সমষ্টিত নাই এতিয়া ৰঙিয়াত কোনো নাই মোৰ লগত মই বিজেপিৰ কাৰ্যকৰ্তাৰ লগত থাকিয়ে কাম কৰিলোঁ আৰু তেখেতৰ লগত থকা কাৰণে মই শিকিলোঁ বিজেপি দলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এই বুদ্ধিকেইটা শিকাই দিয়াৰ কাৰণে সেই ফৰ্মুলাত চলিলোঁ ৰাইজৰ আশীৰ্বাদ পাইছোঁ যথেষ্ট আশীৰ্বাদ পাইছোঁ ভালো লাগে আপোনালোকেও যথেষ্ট মৰম দিছে আমাক মৰমো দিছে আৰু লগতে আপোনালোকে আমাৰ ভুল হ'লে দেখুৱাই দিছে আপোনালোকৰ ভুলখিনি দেখুৱাই দিয়াৰ কাৰণে আমি কেতিয়াও খং নকৰিলোঁ আমি গ্ৰহণ কৰি ভিতৰি আমি ঠিক কৰিব চেষ্টা কৰিলোঁ এইটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে সাংবাদিকে কিবা যদি এটা ভুল দেখুৱাইছে সেইটো তোমালোকৰ কাৰণে আশীৰ্বাদ